খটখটি থানা পৰ্যায়ৰ নাগৰিক সমিতিৰ বৈঠকত অপাৰেশ্যন সিন্ধুৰ ওপৰত বৈঠক আৰু শান্তি বজাই ৰখাৰ আহ্বান। বুধবাৰে দিনৰ প্ৰায় 1 বজাত খটখটিত থানা পৰ্যায়ৰ নাগৰিক সমিতিৰ বৈঠকত অপাৰেশ্যন সিন্ধুৰ ওপৰত আলোচনা আৰু শান্তি বজাই ৰখাৰ আহ্বান জনায় আৰক্ষীয়ে। বৈঠকত পাকিস্তান সীমান্তৰ সিপাৰে সন্ত্ৰাসবাদীৰ আস্থানসমূহ লক্ষ্য কৰি ভাৰতে চলোৱা শেহতীয়া সন্ত্ৰাসবাদ বিৰোধী অভিযান অপাৰেশ্যন সিন্ধুৰ বিষয়ে আলোচনা কৰিবলৈ এক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰিছে। এই অভিযানটোত সন্ত্ৰাসবাদীৰ ভাবুকি নিষ্ক্ৰিয় কৰিবলৈ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা সুৰক্ষিত কৰাৰ এক কৌশলগত প্ৰয়াস আছিল বুলি বৈঠকত সমবেত হিন্দু মুছলমান অংশগ্ৰহণকাৰীসকলক অৱগত কৰে। বৈঠকত বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্ম আৰু খটখটি থানাৰ OC নিতুল শইকীয়াৰ লগতে অন্যান্য গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে। এই কাৰ্যসূচীত অভিযানৰ সংবেদনশীল প্ৰকৃতিৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত শান্তি, সাম্প্ৰদায়িক সম্প্ৰীতি আৰু একতা বুদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ সদস্যই এই অনুষ্ঠানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে আৰু সামাজিক সম্প্ৰীতি আৰু ভাতৃত্ববোধ বজাই ৰখাৰ বাবে এক দৃঢ় প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰে। নিউজ ডেস্ক ৰিপৰ্ট, পাব্লিক টিভি অসম। মিটিংখন পতাৰ মুখ্য উদ্দেশ্যটোৱে হ'ল অলৰেডি আমাৰ বিষ্ণুদা এইটো আপোনালোকৰ আগত প্ৰকাশ কৰিছিল যে আজি যোৱা ৰাতি সন্ত্ৰাসবাদী ঘাটিবিলাকত যি এটা আক্ৰমণ কৰিছে সেইটো সম্পৰ্কত আমাৰ SDPO ছাৰে ইতিমধ্যে কৈছে এইটো ৰাষ্ট্ৰীয় এটা বিষয়। আৰু আমি যিহেতু এটা এৰিয়াত আমি খটখটি থানা এৰিয়াত আমি চবেই বাস কৰোঁ আৰু চবেই জানে যে খটখটি থানা এৰিয়াত আমাৰ মিক্স কমিউনিটি আছে, বিভিন্ন জাতি জনগোষ্ঠী আমি ইয়াত সমিলভাৱে বাস কৰি আছোঁ। আৰু সেই এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইণ্টাৰেষ্টৰ লগত যাতে আমাৰ মাজত কোনো ধৰণৰ ডাউট বা বেমেজালিৰ সৃষ্টি নহয়। আমি সকলোৱে এক হৈ আছোঁ, এক হৈ থাকিম, তাত কোনো দ্বিমত নাই। আৰু মোৰ ব্যক্তিগতভাৱে আজি মোৰ যি 3-4 বছৰীয়া ইয়াতে খটখটিত অভিজ্ঞতা আছে, মোৰ আপোনালোকৰ ওপৰত বিশ্বাস আছে যে এনেকুৱা ধৰণৰ এক্সাম্পল খটখটিৰ পৰা নাযায়। এক্সাম্পলটো এনেকুৱা ধৰণৰ যাতে ৰাষ্ট্ৰ বিৰোধ, ভাৰত বিৰোধ, ভাৰতীয় সাৰ্বভৌমত্ব বিৰোধ তেনেকুৱা ধৰণৰ মন্তব্য পোষ্ট যাতে নাযায়। এতিয়াই মই এটা কথা আপোনালোকক কৈ থওঁ যে ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা এটা বিবৃতি জাৰি কৰিছে, কোনো সেনাবাহিনীৰ মুভমেণ্ট, গাড়ী মুভমেণ্ট যদি আপোনালোকে দেখিছে কোনেও যাতে ভিডিঅ' কৰি কিনে ছ'চিয়েল মিডিয়াত পোষ্ট নকৰে, এইটো ৰিকুৱেষ্ট কৰিছে। আৰু ইণ্ডিয়ান আৰ্মি গোটেই ভাৰতবৰ্ষকে কৈছে, অকল আমাৰ নৰ্থ ইষ্ট বুলি নহয়, মুভমেণ্টবিলাক আমাৰ আৰ্মি ক'ত গৈ আছে, কেনেকৈ গৈ আছে, কি নিছে, তেনেকুৱা ধৰণৰ কোনো যাতে ৰাস্তাত ভিডিঅ' নকৰে আৰু ছ'চিয়েল মিডিয়াত পোষ্ট নকৰে, এইটো তেওঁলোকে ৰিকুৱেষ্ট কৰিছে। মোৰ আশা আপোনালোকৰ ওপৰত আমাৰ এনেকুৱা ধৰণৰ ইয়াত এক্সাম্পল নহয়। আমি মুছলিম সম্প্ৰদায়ৰ মানুহখিনিৰ লগতো আমি সদায় এক হৈ আছোঁ। আৰু যদি আপোনালোকৰ আমাৰ খটখটি এৰিয়াত যদি তেনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন কিবা থাকে, মোক হওক, SDPO ছাৰ হওক, SP ছাৰ হওক, আপোনালোকে ইমিডিয়েট জনাওক। আমি তাত যিখিনি আইনসন্মতভাৱে যিখিনি বিহিত ব্যৱস্থা ল'ব লাগে আমি সেইখিনি ল'ম। আৰু আপোনালোকৰ ফালৰ পৰা এই সম্পৰ্কত যদি কিবা আছে আপোনালোকে ক'ব পাৰিব। আমি এইখিনি আমাৰ SDPO ছাৰ আছে, আমি এইখিনি আপোনালোকৰ পৰামৰ্শটো আমি গ্ৰহণ কৰিম। আৰু আমাৰ তাত যদি কিবা কৰিবলগীয়া কৰণীয় থাকে আমি কৰিম। আৰু এই আকস্মিকভাৱে মিটিংখন পাতিম বুলি কোৱাৰ লগে লগে মই দেখিছোঁ প্ৰায় 10-15-20 মিনিটৰ ভিতৰত আপোনালোকে থানাত উপস্থিত হৈ আমাক যি উৎসাহ উদ্দীপনা দিছে আৰু লগতে আপোনালোকৰ যিটো আগ্ৰহ, আমাৰ প্ৰতি যিটো আপোনালোকৰ মৰম আস্থা এনেকৈ থাকিব। আৰু সেইটো কাৰণে আমাৰ ভাল লাগে আপোনালোকৰ প্ৰতি, সেইটো কাৰণে দেখিলে নিজৰ লাগে। এতিয়া ইয়াত থকা প্ৰত্যেকজন সদস্য আপোনালোকে যেনেকৈ মোক দেখিলে বা SDPO ছাৰক দেখিলে কেনেকুৱা লাগে মই নাজানো, মই কিন্তু আপোনালোকৰ আগত থিয় হৈ আছোঁ। আপোনালোকক যেতিয়া মই সন্মুখৰ পৰা চাইছোঁ, মই মানে এনেকুৱা লিখা নালাগে যে মই মোৰ 7খন জিলাত পাৰ হৈ কিনি মই কাৰ্বি আংলঙত আছোঁ, SDPO ছাৰ ইমান দূৰৰ পৰা আহি কিনি ইয়াত চাকৰি কৰি আছে। আমাৰ এনেকুৱা অনুভৱটো নহয়, এটা নিজস্ব এটা মানে ভাইচাৰা এটা মানে সম্পৰ্ক লিখা হৈ গৈছে। দেখিলেই মানে নিজৰ লিখা লাগে।